হাই গাইজ, আজি উপস্থিত আছোঁ গুৱাহাটীত সমবায় ভৱনৰ সন্মুখত। আপোনালোকক দেখুৱাবলৈ লৈছোঁ অসম বহুমুখী সমবায় সমিতি 2022 চনৰ 30 ডিচেম্বৰ তাৰিখে কোনো আগজাননী নিদিয়াকৈ চৰকাৰে 226টা আশাৰ লগতে মুখ্য কাৰ্যালয়ক চিল কৰি দিছিলে আৰু চিল কৰাৰ ফলত অসমৰ দুখীয়া নিচলা গ্ৰাহকৰ পইচা কোটি কোটি টকা একাউণ্টত জমা হৈ থাকিলে আৰু এই জমাধন কেতিয়া মুকলি কৰি দিব আৰু আজিলৈকে চৰকাৰে এই কথাষাৰ স্পষ্টীকৰণ দিয়া নাই। কৰ্মচাৰীসকলে অফিচে কাছাৰীয়ে ঘূৰি ফুৰিবলগীয়া হৈছে আৰু তাতে ক্ষোভিত হৈ আজি সমবায় ভৱনৰ বেয়া কাৰ্যসূচী হাতত লৈছে। উক্ত কাৰ্যসূচী আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। উক্ত কাৰ্যসূচী আচলতে কিছু পৰিমাণে দুখ নিজৰ আঁতৰাবৰ কাৰণে চেষ্টা কৰিছে। এই সম্পৰ্কত কি ক'ব? চাওক, যিগৰাকী ব্যক্তিয়ে সংবাদমেল সম্বোধন কৰিছিলে তেখেতৰ ওপৰতে আচলতে অভিযোগটো আহিছিলে আৰু এজন ব্যক্তিৰ ওপৰত অহা অভিযোগৰ ভিত্তিতে গোটেই চৰকাৰে 226টা শাখা বন্ধ কৰি দিলে। এতিয়া চৰকাৰে দুবাৰকৈ যিহেতু অডিট কৰিলে, অডিটৰ ওপৰত তেওঁলোকে কি পাইছে কি নাপাইছে তাৰ ওপৰত তেওঁলোকে ব্যৱস্থা লওক। এতিয়া এনেধৰণৰ সংবাদমেল পাতি অভিযোগ প্ৰতি অভিযোগ ইজনে সিজনলৈ বোকা ছটিয়াই থাকি কোনো ধৰণৰ লাভ নাই। সেইকাৰণে আমিও আজি আপোনালোকৰ যোগেদি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই আহ্বান জনাইছোঁ যে চৰকাৰে যাতে আমাক দুই নামত দুই ভৰি কৰি নাৰাখি তেওঁলোকে যি ব্যৱস্থা লৈ ল'ব লাগে। আৰু ইমান দিনে আজি তেওঁলোকে এখন টেবুলৰ পৰা আন এখন টেবুললৈ কাগজ পঠিয়াই আছে, এজন বিষয়াৰ পৰা আন এজন বিষয়ালৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰি আছে, কিন্তু তাৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্ত আমি দেখা পোৱা নাই। গতিকে এনেকৈ আৰু বছৰৰ পিছত বছৰ যাতে দিন নাযায় তাৰ ওপৰত আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু অনতিপলমে এই বহুমুখী সমবায় সমিতিৰ ওপৰত তেওঁলোকৰ কি সিদ্ধান্ত সেই সিদ্ধান্ত ৰাজহুৱা কৰি এই কৰ্মচাৰীখিনিক নিৰ্দোষী কৰ্মচাৰীখিনিক মুক্ত কৰি দিব লাগে। আৰু আমি আপোনালোকৰ যোগেদি আমাৰ পূৰ্বৰ সঞ্চালক মণ্ডলী তথা ছেক্ৰেটাৰী মহোদয়লৈ আমি এটা কথা অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে এনেকুৱা ধৰণৰ এটা স্পৰ্শকাতৰ সময়ত তেওঁলোকে যাতে অভিযোগ প্ৰতি অভিযোগ ইজনে সিজনৰ গালৈ দুখ ঠেলি যাতে নাথাকে। আৰু কাৰণ তেওঁলোকে এটা কথা জনা উচিত যে চৰকাৰে দুবাৰকৈ অডিট কৰিলে আৰু অডিটৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ইতিমধ্যে দোষী নিৰ্দোষী গম পাইছে। গতিকে এনেকুৱা এটা সময়ত অভিযোগ প্ৰতি অভিযোগ দি ইয়াত লাভ নাই। গতিকে আমাৰ এই নিৰপৰাধী কৰ্মচাৰীসকলৰ মুখলৈ চাই যাতে অনতিপলমে চৰকাৰে কিবা এটা ব্যৱস্থা লয়, তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, সন্মানীয় সমবায় মন্ত্ৰী নন্দিতা গাৰুচা ডাঙৰীয়ানী দুয়োগৰাকী আমি অনুৰোধ জনাইছোঁ। লগতে এই আমাৰ সমবায় বিভাগৰ পঞ্জীয়ক মহোদয়লৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, অনতিপলমে আমাক যি সিদ্ধান্ত দিয়ে তেওঁলোকে পজিটিভ নিগেটিভ যি সিদ্ধান্ত দিয়ে আমি তাতে ৰাজি আছোঁ, সেই সিদ্ধান্তটো আমাক অতি সোনকালে দিব লাগে। শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ সমবায় বিভাগটো এনেকুৱা ধৰণে বন্ধ কৰি দিলে আমি ইমান বিপদত পৰিছোঁ, বাটে ঘাটে ওলাব নোৱাৰা হৈছোঁ। মানে পইচাখিনি জমা কৰি থোৱা হৈছে, কাষ্টমাৰে মানে আমাক ওলাবলৈও নিদিয়া হৈছে। আমি এতিয়া ভয়ত আছোঁ, মানে আমাক এতিয়া নিৰাপত্তা দিব লাগে। আমি মহিলাখিনি যে আৰু বেছি মানে অতিষ্ঠ হৈ গৈছোঁ। মতা মানুহবোৰেও মানে ল'ৰা মানুহে আমাক যেনেকুৱা মিছবিহেভ কৰিবলৈ লৈছে আমি বহুত মানে দুখিত। সেইকাৰণে আমাক মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ জনাইছোঁ, আমাৰ এই সমবায় বিভাগটোক যাতে অকণমান সুদৃষ্টি দিয়ে, আমি এই মানুহখিনিয়ে যাতে মানে অকণমান মুক্তি পাওঁ, ইমানখিনিয়ে।